নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপোনালোকক আজিৰ প্ৰেমৰ ৰাশিফল ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ বিশেষ ৰাশিফল ভিডিঅ'ত আমি আলোচনা কৰিম মীন ৰাশিৰ 25 অক্টোবৰৰ পৰা 31 অক্টোবৰ 2025 এইখিনি সময়ত আপোনালোকৰ প্ৰেমৰ ৰাশিফল কেনেকুৱা হ'ব, আপোনাৰ প্ৰেম জীৱন কিদৰে আগবাঢ়িব, নতুন চিনাকি সম্ভৱ হ'ব নেকি বা দাম্পত্য জীৱনত কেনেকুৱা সুসন্তুষ্টি থাকিব, সকলো বিস্তাৰিত এই ভিডিঅ'ত জানিব পাৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক আৰু আহক আৰম্ভ কৰোঁ আপোনাৰ প্ৰেমৰ ৰাশিফল। এই সময়ছোৱাত 25 অক্টোবৰৰ পৰা 31 অক্টোবৰৰ ভিতৰত এই সময়ছোৱাত আপোনাৰ প্ৰেম জীৱনত মৰম ভালপোৱা আৰু অন্তৰংগতা বৃদ্ধি পাব। আপোনাৰ অনুভূতি আৰু প্ৰেমৰ প্ৰতি যি সঁচা মনোভাৱ সম্পৰ্কক মজবুত কৰি ৰাখিব। যিকোনো ভুল বুজাবুজি বা দূৰত্বৰ পৰা সাৱধান থাকিব আৰু একে সময়ত আপোনাৰ অনুভূতিৰ ওপৰত বিশ্বাস ৰাখিব। যিসকলে অকলশৰীয়াকৈ আছে ছিংগেল মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সময়ছোৱাত নতুন চিনাকি হোৱাৰ সম্ভাৱনা আছে। সম্ভাৱ্য প্ৰেমৰ লগত সংযোগ ঘটিব। সামাজিক বা সাংস্কৃতিক পৰিসৰে আপোনাৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিব পাৰে। নতুন সম্পৰ্ক আৰম্ভ কৰাৰ আগতে আপোনাৰ অনুভূতিৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু সঁচা মনোভাৱৰ সৈতে আগবাঢ়িব লাগিব। এতিয়া হৈছে দাম্পত্য জীৱনৰ বাবে যিসকল বিবাহিত হয়, বিবাহিত বা স্থিৰ সম্পৰ্কৰ মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সময়ছোৱাত খোলাখুলিকৈ যোগাযোগ ব্যৱস্থা ৰাখক আৰু বিশ্বাস বৃদ্ধি কৰক। অতীতৰ কিবা যদি ভুল বুজাবুজি আছিলে, সেইটো সমস্যা সমাধানৰ বাবে এই সময়ছোৱা উপযুক্ত সময়। আপোনাৰ বাবে শুভ সময় হৈছে প্ৰতিদিনে এই 25 অক্টোবৰৰ পৰা 31 অক্টোবৰ এইকেইদিনৰ ভিতৰত প্ৰতিদিনে সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈকে এই সময়ছোৱা আপোনাৰ প্ৰেম জীৱনৰ বাবে অতিকৈ শুভ। এই সময়ছোৱাত আপোনাৰ জীৱনসংগীৰ সৈতে বিশেষ মুহূৰ্ত উপভোগ কৰিব পাৰিব। শুভ সংখ্যা হৈছে 7 আৰু 9। শুভ ৰং হৈছে ক্ৰীম, বগা, ৰঙা আৰু খয়েৰী। পৰামৰ্শ হৈছে আপোনাৰ অনুভূতিৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। খোলাখুলিকৈ আৰু সঁচা মনোভাৱৰ সৈতে সংগীৰ সৈতে যোগাযোগ ব্যৱস্থা ৰাখিব লাগিব। অতীতৰ যদি কিবা ভুল বুজাবুজি আছিলে, সমস্যা সমাধানৰ বাবে আপুনি ধৈৰ্য আৰু মৰম বজাই ৰাখিব লাগিব। আপোনাৰ অনুভূতিৰ ওপৰত বিশ্বাস ৰাখক। প্ৰেমিক প্ৰেমিকাৰ সৈতে খোলাখুলিকৈ কথা বতৰা আৰু মৰম ভালপোৱা বজাই ৰাখক। আশা কৰোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ যোগেদি আপোনাৰ প্ৰেম জীৱনৰ বাবে সহায়ক হ'ব। আপোনাৰ অনুভূতিৰ ওপৰত বিশ্বাস ৰাখি সদায় মৰম আৰু বুজাপৰা বজাই ৰাখিব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰি আপোনাৰ মতামত দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ আৰু শুভকামনা আপোনাৰ প্ৰেম জীৱনৰ বাবে। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত।